কেৰাঙলীয়ে মই লিখি দিছিলোঁ যে যদি মানে তেওঁ হাৰিব বুলি আৰু তেওঁ প্ৰকৃত জিকা মানুহ হ'বই নালাগিছিল মোৰ দৃষ্টিত গৌৰৱ গগৈ জিকা প্ৰাৰ্থী হ'ব নালাগিছিল মুখ্যমন্ত্ৰীয়ে কৈছে যে পৰ্যালোচনাৰ খুব প্ৰয়োজন আৰু এনে হ'ব নালাগিছিল যে মোৰ দৃষ্টিত গৌৰৱ গগৈ জিকা প্ৰাৰ্থী হ'ব নালাগিছিল আৰু জিকিব নালাগিছিল কিন্তু ৰাইজে জনাদেশ দিছে তাক আমি আদৰণি জনাইছোঁ কেৰাঙলীয়ে মই লিখি দিছিলোঁ যে যদি মানে তেওঁ হাৰিব বুলি আৰু তেওঁ প্ৰকৃত জিকা মানুহ হ'বই নালাগিছিল জিকিবই নালাগিছিল কাৰণ তেওঁৰ মানসিকতাটো এনেকুৱা এতিয়া ৰাইজে লাহে লাহে বুজিব কলিয়াবৰত কেলৈ নুঠিল আমিতো মৰিনী বিধায়ক মৰিণীতে উঠি আছোঁ বিভিন্ন ৰাজনৈতিক দলৰ পৰা উঠিছোঁ সময়ে সময়ে বা বিভিন্ন সময়ত বিভিন্ন প্ৰত্যাহ্বান সন্মুখীন হৈছোঁ নিজৰ মৰিণী হাৰিম জিকিম নিজৰ মৰিণী তেওঁ কলিয়াবৰৰ পৰা কেলৈ উঠিবলৈ সাহস নকৰিল কাৰণ 10 বছৰ তেওঁ বিফল আৰু যোৰহাট লোকসভা সমষ্টিত প্ৰায় 1.5 লাখতকৈ অধিক মাইনৰিটি ভোটাৰ আছে এতিয়া গৌৰৱ গগৈয়ে 1,85,000 ভোটতহে জিকিছে তাৰ মানে সেই সংখ্যালঘু ভোটাৰে একেবাৰে ভোট নিদিলে নেকি এই কথাবোৰ পৰ্যালোচনা হ'ব মূলসুঁতি লোকসকল প্ৰকৃততে ভাৰতীয় জনতা পাৰ্টীৰ লগতে আছে নেকি বা এটা গৰিষ্ঠ সংখ্যক আছে নেকি ক'ৰবাত কোনোবা ক্ষোভিত হ'ব পাৰে এইখিনি নিশ্চয় ওলাব মই আকৌ কৈছোঁ কেৰাঙলী লিখা উদ্দেশ্যটো আছিল গৌৰৱ গগৈ যদি কলিয়াবৰৰ সাংসদ হিচাপে তেওঁ প্ৰতিনিধিত্ব কাৰণে তাত হাৰিলেহেঁতেন আৰু তেওঁ কলিয়াবৰৰ পৰা বেলেগ সমষ্টিৰ পৰা জিকিব নালাগিছিল সেইকাৰণে বাওঁতে নহয় মই কেৰাঙলী লিখি দিয়া কথা কৈছিলোঁ আজিও মই কৈছোঁ তেওঁ নিয়মছে সাংসদ হ'ব নালাগে কিয় তেওঁৰ মানসিকতাটো এইটোৱে প্ৰতিপন্ন কৰিলে শেহতীয়াকৈ ইলেকশ্যনৰ পিছত ৰিজাল্ট নোলোৱাৰ আগতে তেওঁ 2টা অক্সিজেন কনচেণ্ট্ৰেটৰ চীনত নিৰ্মিত ৱাৰেণ্টি কাৰ্ড গেৰেণ্টি কাৰ্ড ক'ত বনাইছে বেয়া হ'লে কাক ফোন কৰিব অক্সিজেন ওলাব নে পয়জনাছ গেছ ওলাব এইবোৰ একো মেচিনটোৰ ক'ত যোগাযোগ কৰিব কাৰ ওপৰত কেছ দিব একো কাগজ পত্ৰ নিদি এই NGOটোৰ নামত ফাৰ্ম টু ফুডত চীনত নিৰ্মিত অক্সিজেন কনচেণ্ট্ৰেটৰ দিয়ে প্ৰমাণ কৰিলে যে গৌৰৱ গগৈ মানে অলপ ঠগবাজ টাইপ এজন ব্যক্তি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত